ছাত্ৰমুক্তিৰ বহিষ্কৃত নেতাৰ গাত গেৰুৱা বসন সংগঠন এৰিয়ে কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ দুই ছাত্ৰ নেতাৰ নিৰ্বাচনত কংগ্ৰেছ এআইইউডিএফক সহায় কৰিবলৈ অখিলে পাইছে ৩ কোটি টকা ছাত্ৰ নেতা হিৰণ্য পাথৰীৰ এনে ভয়ংকৰ অভিযোগৰ পাছত দেওবাৰে অসুস্থ দেহাৰে অখিল গগৈৰ প্ৰত্যুত্তৰ কৃষক মুক্তিৰ নেতাৰ এনে নৈতিক স্খলন ঘটা নাই হিৰণ্য পাথৰীৰ নৈতিকতাৰ স্খলনৰ প্ৰমাণ এয়া সংবাদমেলত অখিলে ক'লে ৩ কোটি নালাগে ৩ টকাও লোৱা নাই প্ৰয়োজনত ৰাজনৈতিক জীৱন ত্যাগৰ হুংকাৰ আমাৰ কোনো ৰাজনৈতিক দলকে অন্য কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে লগলোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ মধ্যস্থতাৰ ভূমিকা পালন কৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে কিছু উত্থাপন কৰা হৈছে যে মই কংগ্ৰেছ দলৰ পৰা ৩ কোটি টকাৰ উৎকোচ লোৱা বুলি মধ্যস্থতাৰ কাৰণে উৎকোচ লোৱা বুলি আৰু এআইডিএফ দলৰ পৰা 1 কোটি টকাৰ উৎকোচ লোৱা বুলি অভিযোগ উত্থাপন কৰা হৈছে আমি এই সন্দৰ্ভত এটাই কথা ক'ব খোজো যে ৩ কোটি বা 1 কোটি বাদ দিয়ক ৩ টকা বা 1 টকাৰ কোনো ৰাজনৈতিক দলৰ পৰা লোৱা বুলি যদি কোনোবাই প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে মই অন্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা পদত্যাগ কৰাই নহয় সকলো ধৰণৰ ৰাজহুৱা কাম-কাজ পৰিত্যাগ কৰিম কৃষক মুক্তিৰ লগতে অখিল গগৈৰ স্পষ্ট মত কোনো কাৰণতে মই আৰু দলে কাৰো মধ্যস্থতা কৰা নাই সংবাদমেলত মুখ্যমন্ত্ৰীক পূৰ্বৰ তদন্তৰ ফাইল ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান অখিলৰ 2016ত মোৰ সম্পত্তিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষে তদন্ত কৰিছিল সেই ৰিপৰ্ট ৰাজহুৱা কৰক মই মাত্ৰ এটাই কথা ক'ব খোজো যে সেই ছাত্ৰকৰ্মীজনে প্ৰাক্তন ছাত্ৰকৰ্মীজনে অথবা বিজেপিয়ে অথবা আৰএছএছে মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক বৈধই যদি সম্পত্তি আছে কৰবা মোৰ দেউতাৰ মাৰ যিখিনি মাটি বাৰী খেকনৰ বাহিৰে তাতো মোৰ নাম নাই খেকনৰ বাহিৰে আৰু গোটেই পৃথিৱীত যদি মোৰ কৰবাত বৈধ বা অবৈধ সম্পত্তি আছে নামে বা বেনামে গোটেই পৃথিৱীত এই প্ৰত্যাহ্বান মই জনাইছো আৰু মুখ্যমন্ত্ৰীয়ে যি তদন্ত ঘোষণা কৰিছিলে তেওঁৰ তদাৰকী কোষৰ জৰিয়তে সেই তদন্তৰ প্ৰতিবেদন প্ৰকাশ কৰিবলৈ আহ্বান জনাইছো বিজেপি আৰু এআইইউডিএফ অসমৰ প্ৰধান শত্ৰু বিজেপি আৰু আৰএছএছৰ আমি বিৰোধিতা কৰি আহিছো কৰি যাম কেৱল আদৰ্শগত কাৰণতে প্ৰতিজন অসমীয়াই বিজেপি দলক পৰাস্ত কৰাটো মই বিচাৰো যে আমি বিজেপি দলক আদৰ্শগতভাৱে বিৰোধ কৰোঁ বিজেপি দল আৰু লগতে এআইডিএফ দলটোক ভোট দিয়াটো উচিত নহ'ব বিজেপি দলক আমি সম্পূৰ্ণৰূপে বৰ্জন কৰিবলৈ আহ্বান জনাইছো যিহেতু এই দলটো সাম্প্ৰদায়িক যিহেতু এই দলে মহাত্মা গান্ধীক হত্যা কৰিছিলে বিজেপি আৰু আৰএছএছক গণতন্ত্ৰৰ শত্ৰু আখ্যা দিওঁ ধৰ্মভিত্তিক যি দলে জাতিক ধ্বংস কৰা কেব আনিব বিচাৰে সেই দলক আমি পৰাভূত কৰিব বিচাৰো এই কথা কৈ সংবাদমেল সামৰিলে অখিল গগৈয়ে ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ